সৃজনগ্ৰাম শিক্ষাখণ্ডৰ এখন আজব বিদ্যালয় ভাৰতীয় শিক্ষকেৰে পাঠদান চলাই নসত্ৰ মধ্যপাৰা প্ৰাথমিক বিদ্যালয়ত বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অন্তৰ্গত নসত্ৰ মধ্যপাৰা প্ৰাথমিক বিদ্যালয়ত ভাৰতীয় শিক্ষকেৰে চলাই পাঠদান। বিদ্যালয়খনৰ প্ৰধান শিক্ষক বাপী চন্দ্ৰ মণ্ডলৰ উপস্থিতিও অনিয়মীয়া। সদায় পলমকৈ উপস্থিত হয় বিদ্যালয়ত। বিদ্যালয়খনত শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। আজিও বিদ্যালয়খনত প্ৰধান শিক্ষকজনে পলমকৈ উপস্থিত হোৱাত স্থানীয় ৰাইজে উপস্থিত হৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। বিদ্যালয়খনত প্ৰধান শিক্ষকসহ কৰ্মৰত আছে আন এগৰাকী শিক্ষয়িত্ৰী। শিক্ষয়িত্ৰীগৰাকীয়ে দীৰ্ঘদিনীয়া ছুটি লোৱাৰ বাবে বিদ্যালয়খন হৈ পৰিছে এজনীয়া শিক্ষক। বিদ্যালয়খনত কৰ্মৰত শিক্ষক দুজনে সামান্য ধনৰ বিনিময়ত ভাৰতীয় শিক্ষক হিচাপে ৰাখিছে এজন ব্যক্তিক। উক্ত ভাৰতীয় শিক্ষকজনেই চলাই আছে বিদ্যালয়খন। তাৰেই সুযোগ গ্ৰহণ কৰি প্ৰধান শিক্ষকজনে কৰ্মক ফাঁকি দিয়াৰ অভিযোগ। স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক প্ৰধান শিক্ষকজনক বদলি কৰাৰ উপৰিও বিদ্যালয়খনত প্ৰয়োজনীয় শিক্ষক নিয়োগৰ দাবী জনাইছে। অভয়াপুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আপুনি এই স্কুলৰ শিক্ষক নেকি? বৰ্তমানে বৰ্তমানতো নাই। আপুনি তেনেহ'লে কি হিচাপে আছে ইয়াত? আমি মানে ল'ৰা ছোৱালী মানে বিয়া হৈ যায় সেইকাৰণে ল'ৰা ছোৱালীৰ কাৰণে আহি আছে। এই ইয়াৰ শিক্ষক কেইজন আছে? ইয়াৰ শিক্ষক আছে বৰ্তমানে আছে দুজন। কি নাম? এজন হ'ল বাপী চন্দ্ৰ মণ্ডল আৰু শ্ৰুতি বৰুৱা। তেওঁলোক আজি উপস্থিত নাই নেকি স্কুলত? এজনতো ছুটি নিছে 6 মাহ 3 মাহ। শ্ৰুতি বৰুৱা ছুটি নিছে। আচ্ছা, বাপী ছাৰৰ মানে ছুটি নিছে 2 দিন ছুটি জ্বৰ। আমার কাছে তো নাই, তো দুইটা মাস্টার যাইছে। আপনি যাকে জিজ্ঞেস করলাম ছুটি নিছে না, আপনি তো কইলেন না ছুটি নিছে। হ্যাঁ এরকম নাই, আমরা তো জিজ্ঞেস করলাম আপনি তো কইলেন ভিডিও তো আছে, রেডি করা আছে। আপনাকে জিজ্ঞেস করছি, আমার কাছে ভিডিও ফুটেজ আছে, আপনি কইছেন যে না আমি জানি না। এখন কইতেছেন আপনি ছুটি নিছেন, মিছা কথা কইতেছেন আপনি। ছুটি নিতে আপনি দেখান। ছুটি নিছে 2 দিন গেছে। আমার কাছে আগেরও ভিডিও ক্লিপ আছে। হ্যাঁ 3 দিনে দিন। আজকে ছুটি নাই, আজকে জয়েন করতে। আচ্ছা, আপুনি কি হিচাপে ইয়াত মানে কাম কৰি আছে? আমি আছি ল'ৰা ছোৱালী মানে বিয়া হৈ যায় দেখে। আপোনাক নিয়োগ কৰিছে কোনে? ডিপাৰ্টমেণ্টে নিয়োগ কৰিছে না এই কমিটিয়ে নিয়োগ কৰিছে? কমিটিয়ে। মাননি কিমান? মাননি কিমান দিব আপোনাক? আপনি অলপ আগত কিন্তু কৈছে যে আমাক 2000 টাকা করে বাদ দিয়ে ভিডিও ফুটেজ আছে মোর লগত। পয়সা ই দিয়া যায়। ভিডিও ফুটেজ আছে, আপনি কইছে 2000 টাকা দিয়ে আমি সেই হিসাবত স্কুলত কাম কरू, তাহন দেরি কই আহে। দুটা মাস্টার ভিডিও ক্লিপ আছে মোবাইলত, মোর মোবাইলত দেরি করে আহি। আমি আমার বাবা না আমার এই পোলাফিন আমারই না, আমি ওই জন্যই আহি। তাছাড়া তো আমি আসতাম না, আমার কিস্তে আছে। কিন্তু টাকা বইয়া থাকে না, যে এখান থেকে ফাংশন নিতে কয় হাজার দেয় আপনার। হ্যাঁ 2000 টাকা দেয় জন্ম দিতে সেই জন্য। সরকার তো দেয় না, মাস্টারটা দেয় না। সরকার তো দেয় না, মাস্টারটা দেয় না। সরকার তো দিব কোন থেকে? ও মাস্টারটা কামলা রাখছে আপনি। না কামলা রাখবো কে? কামলা হিসাবে তো আছেন তাহলে। কামলা রাখবো কে? পোলাইবন করে নষ্ট। এই যে আসেন না, এই পোলাইবন নেই। আচ্ছা, এই দায়িত্বটা কি মাস্টারেরও আছে না আপনারও আছে? কি সরকারি মাস্টার যে চাকরি করে তারও দায়িত্ব আছে না আপনার একলা দায়িত্ব আছে? নাই, আমার দেখতে তারও দায়িত্ব আছে। তাহলে হ্যাঁ সেনা দায়িত্ব হলো গভর্নমেন্ট মানুষের জায়গা আছে কাজ। আচ্ছা, আপোনাক যে 2000 টাকা দিয়ে, এই 2000 টাকাটো আপোনাক কোনে দিয়ে? 2000 টাকা আমি নিয়ে ওর কাছে নিয়ে কত কার পৰা লয় আপনি? কোন মানুষজন দেয়? বাপি দেয় না কাই দেয়? আরে বাপি হান কোন তো গায় দেয়। বাপি দেয়। এই 2000 টাকা দিয়েছে, রেশন করা দিয়েছে, রেশন চাউল বিক্রি করে আর খাদ্যটাও টাইম মতে নিছে। ছাত্ৰ ছাত্ৰী কেইজন আছে আপোনাৰ ইয়াত? স্কুলখনৰ নাম কি কওকচোন? মধ্যদিনে ছাত্র প্রাথমিক বিদ্যালয়। ইয়াত কিমানজন ছাত্ৰ ছাত্ৰী আছে? মানে 60 দুই একজন কম। জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অধীনত মধ্যনৈছত্ৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বাপী চন্দ্ৰ মণ্ডল সময়মতে স্কুলত নাহে। মাহত সি 30 দিনৰ ভিতৰত সি 7 দিন স্কুলত নাহে, আৰু যিকেইদিন আহে সি 10টাৰ আগত এদিনো আহিব নোৱাৰে। তাৰ বোলে কিবা কাম থাকে। সি ভাড়াতীয়া শিক্ষক এজন আছে, সি কৰিছে তাহাক 1-2 হাজাৰ মাহক কিবা চেলাৰী এটা দিয়ে সেই ৰিটায়াৰ মাষ্টাৰক। সেই মাষ্টাৰ দি স্কুলখন চলাই আছে। তে আমাৰ এই বাপী চন্দ্ৰ মাষ্টাৰক আমাক এই স্কুলৰ পৰা নালাগে।
আমাক নতুন মাষ্টাৰ দিব লাগে। এই স্কুলখনৰ শৈক্ষিক পৰিৱেশ একেবাৰে বিনষ্ট শেষ কৰি পেলাইছে। এনেকুৱা শিক্ষক আমাক যাতে কোনো স্কুলতে নালাগে। আৰু আমাৰ গাঁওখনতো সি আগতে মিছলীয়া কিবা এটা কাম কৰিছিল, গাঁৱৰ মানুহ বহিছিল, তাতে বহি সি ক্ষমা খুজিছিল, তাক ক্ষমা কৰি দিছিল। আৰু ক্ষমা খোজাৰ পিছতো সি স্কুলত এদিনতো সময়মতে নাহে। এইখিনিয়ে আমাৰ আবেদন। চৰকাৰক কি ক'ব? চৰকাৰক আমি এইটোৱে জনাইছোঁ যাতে প্ৰতিখন স্কুলতে যাতে শিক্ষকবিলাক আৰু সোনকালে আহে, সময়মতে আহে, ছাত্ৰ ছাত্ৰীক যাতে ভালদৰে শিক্ষা দান কৰে। সেইখিনি বিদ্যালয়ৰ কাৰণে কি ক'ব? এইখন বিদ্যালয়ৰ কাৰণে আমাক এই মাষ্টাৰজন নালাগে, আমাক বেলেগ মাষ্টাৰ লাগে। এইটো আমাৰ সেই ৰাইজৰ পৰা আমি কৈ আছোঁ। কিয় লাগে? এই মাষ্টাৰজন স্কুলত সময়মতে ক্লাছ নকৰে আৰু ক্লাছত আহিলে সি হেডফোন লগাই থাকে। 24 ঘণ্টাৰ ভিতৰত সি স্কুলত যিখিনি সময় থাকে হেডফোন লগাই ঘূৰি ফুৰে সি। আৰু এইজন মাষ্টাৰ ক্লাছ নকৰে, ভাড়াতীয়া শিক্ষকক দি সি ক্লাছ কৰে। আমাক এই মাষ্টাৰ নালাগে। মানে ডিষ্ট্ৰিক্টটা বঙাইগাঁও, মানে সিজনগ্রাম ব্লকৰ আণ্ডাৰত স্কুলটা মানে মধ্য নক্ষত্ৰ। মানে আজি বহুত কেইদিন মানে আগৰ পৰাই মানে স্কুলত কিবা কেলেংকাৰী চলি আছে। মানে সময়মতে মাষ্টাৰবিলাক স্কুলত নাহে, মানে ল'ৰা ছোৱালীবিলাক ৰাস্তাত এনেই ফুৰি থাকে। মাষ্টাৰ এটা মানে ৰাখছে মানে ভাড়া হিচাপত, মানে ৰিটায়াৰ হৈছে, মানে দুটা বাইদেউ আৰু এটা ছাৰ, দুইজন মিলি 1000 টাকা মানে মাহে মাহে পইচা দি মানে তাক ৰাখছে। মানে ছাৰ মোটামুটি আপোনাৰ কি কয় সময়ত নাহে, মানে আহে 10টাৰ পিছত আহে। আজি কেইটা বজাত আহিছে? আজি মোটামুটি আপোনাৰ কেইটা বাজিল? 10টা পাৰ হৈছে। 10টা পাৰ হোৱাৰ পিছত মানে ল'ৰা ছোৱালীবিলাক এনে ৰাস্তাই ফুৰি আছে। আৰু ভাড়াটি ছাৰ যি মানে যাই আছে, মানে তাই আহিছে, আহি মানে স্কুলটা মানে এনেই মানে চলাই আছে।